সকলে কোনো থিয় হৈ নাথাকিব, সকলো বহি দিয়ক। এক মিনিট সময় চকু মুদক। আপোনালোকৰ শৰীৰৰ মাজত থকা যিমানবোৰ বিকাৰ, যিমান জড়তা বিষ আছে, জড়তা আছে, সকলো যেন বাহিৰলৈ ওলাই গৈছে। আপোনাৰ মন, প্ৰাণ, ভাৱনা সকলো যেন পবিত্ৰ হৈছে, আনন্দ উদ্ভাসিত হৈছে। মোৰ জীৱন পৰিশুদ্ধি হৈছে। সমস্ত দুখৰ পৰা, কষ্টৰ পৰা, জড়তাৰ পৰা, বিকাৰৰ পৰা মুক্ত হৈ শৰীৰৰ ৰন্ধে ৰন্ধে আনন্দ নামি আহিছে। ওম সর্বে ভবন্তু সুখিনঃ, সর্বে সন্তু নিরাময়ঃ, সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখৎ ভাবঃ। হে প্ৰভু কৰুণাময় ভগৱন্ত, তৃতীয় দিনত শ্ৰীমদ ভাগৱতৰ দিব্য অমৃতময় ৰসাস্বাদনৰ উদ্দেশ্যে সমস্ত ভক্ত ইয়াতে সমবেত হৈ প্ৰভু আজি তৃতীয় স্কন্ধৰ শ্ৰৱণ কৰি তৃতীয় দিনৰ দিৱসৰ শ্ৰীমদ ভাগৱতৰ অমৃত শ্ৰৱণ কৰিছে। সকলৰ জীৱন সুন্দৰ হোক, মধুময় হোক, ভাগৱতৰ অমৃতেৰে জীৱন অমৃতময় কৰক। এটি এটি অমৃতময় পৰিয়াল নিৰ্মাণ হওক, য'ত কৃষ্ণময় আনন্দ হৈ থাকে। এইখিনিকে কৈ আজিৰ তৃতীয় দিৱসৰ শ্ৰীমদ ভাগৱত মহাপুৰুষৰ অমৃতময় জ্ঞান কথা ইয়াতে বিৰাম দিছোঁ। আৰু এতিয়া আমাৰ উদ্যোক্তাসকলে শ্ৰদ্ধাৰ সম্পাদক মহোদয়ে আপোনালোকক শুভ বাৰ্তা জনাব। এক মিনিট সময় কথাটো আপোনালোকে সকলে শুনি, বাহিৰত মহাপ্ৰসাদ আছে, সকলে প্ৰসাদ গ্ৰহণ কৰি গৃহলৈ যাব। কৃষ্ণ 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 কৃষ্ণ। শ্ৰদ্ধাৰ আচাৰ্য মহোদয় প্ৰমুখ্যে আজিৰ এই স্থূল বৈকুণ্ঠ ধামত উপবিষ্ট